কৃষ্ণই প্ৰথম অসুৰ কাক মাৰিছে? পুতনাক। মনত ৰাখিব, পুতনাৰ আভিধানিক অৰ্থ দুৰ্গন্ধ, আশা, আকাংক্ষা, কামনা, বাসনা। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কি কামনা কৰোঁ বাৰু? আপোনালোকে এবাৰ নিজকে ভাবকচোন। মাধৱদেৱে ঘোষাত লিখিছে, হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান যিমান চকুৰে দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, অ দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটোক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধন, টকা পইচা, গাড়ী মটৰ, পকা ইন্দ্ৰিয় সুখ ভোগৰ পিছত দৌৰি আছোঁ, যাৰ ফলত আমাৰ মনটো অসন্তোষীয়া হৈছে। গতিকে গুৰুজনে সৰল ভাষাত ভাগৱতত বুজাই দিছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ। আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, আমাক একো বস্তুৰে জোৰা নমৰা হয়। ফলত আমাৰ মনটো অসন্তুষ্ট হৈ থাকে। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনত দুখ, তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া, তাক তলৈকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? উপায় গুৰুজনে ভাগৱতত দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্ব পুণ্য লৈ অহা অনুপাতে আপোনাক লখিমী পুখুৰী গাঁৱত য'ত ঠাই দিছে, যি কৰ্ম কৰিবলৈ সুবিধা দিছে, কৰ্ম কৰি যিটো ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সকলো সময়তে যদি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু তাকে যদি সন্তুষ্ট নাথাকে, তেতিয়া নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে, আমি কৰ্ম কৰি যি পাইছোঁ, ভক্তিৰ দ্বাৰা তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে। কিন্তু আজি আমাৰ সমাজত এই ভাগৱতৰ দৰ্শনটো নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ অন্যায় অধৰ্ম কৰি বেছি সুখী আৰু ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। গতিকে আমি যদি ভাগৱত শুনি এই কথাবোৰ যদি শিকি লওঁ, কোনো কোৱালিফাইড মানুহ, কোনো উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙা ঘৰৰ অতিথি হ'ব নালাগে। এতিয়া ৰিচেণ্ট যিটো ঘটনা হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত, আপোনালোকে এবাৰ চাওক। যিজনক আশ্ৰয় কৰি কেইবাটা পৰিয়াল কোটিপতি হৈছিল, তেওঁলোকৰ সেয়াই যথেষ্ট আছিল। কিন্তু তাতে সন্তুষ্ট নাথাকি মাৰি লৈ পেলাই বেছি সুখী হ'বলৈ গৈ এতিয়া ক'ত আছে? ৰঙা ঘৰৰ অতিথি আছে। মনত ৰাখিব কথাটো, এইবোৰ বাস্তৱ ঘটনা দেই। গতিকে ভগৱানে দিয়াটোত যেতিয়ালৈকে আমি আত্মসন্তুষ্টি নাথাকিম, তেতিয়ালৈকে আমাৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব, আমাৰ বিপদ হ'ব। সেইকাৰণে ভাগৱত শুনিলে আমি বিপদমুক্ত হৈ থাকিব পাৰিম। আমি ঐক্য সম্প্ৰীতি প্ৰেমৰ মাজত থাকিব পাৰিম আৰু আমাৰ জীৱনটো উন্নতিৰ পথত অগ্ৰসৰ হ'ব। সেইকাৰণে আমাৰ 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত বাক্যৰ সদাচাৰটো অন্যতম দেই, যে আমাৰ সত্য প্ৰিয় হিত। আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব, কাকো অপকাৰ কৰিব নালাগিব। কিন্তু আজি এই কথাটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক এনেকুৱা কথা কয়, অন্তৰ দুখ পোৱাকৈ কথা কয়। বহুত বোৱাৰীয়ে শাহুৱেকক এনেকুৱা কথা কয়, অন্তৰ দুখ পোৱাকৈ কথা কয়। যদি সেইটো স্বভাৱ কাৰোবাৰ আছে, আজি ইয়াতে এৰিব দেই। ভগৱানে কৈছে, কাক দুখ দিছা? বোৱাৰীৰ দেহতো ময়ে আছোঁ, শাহুৰৰ দেহতো ময়ে আছোঁ, মোকে দুখ দিবা?
মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱ এৰিবা। তোমাৰ শব্দই যাতে আনক বেয়া মানে দুখ পাব নালাগিব। শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী, মনত ৰাখিব কথাটো। গতিকে আমাক ভাগৱতে এই নীতি শিক্ষা দি আছে। গতিকে আমি কথাটো কওঁতে সাৱধান হ'ব, যাতে কাৰো অন্তৰত দুখ পাব নালাগে। কাক দুখ দিব? চবতে ভগৱান আছে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণুমানি, হিংসা এৰি কৰা উপকাৰ। আমাক ভাগৱতে সেই কথা কৈ আছে যে তুমি পাৰিলে কাৰোবাক উপকাৰ কৰা, পুণ্য হ'ব, সুখ ভোগ হ'ব, উন্নতি হ'ব, জীৱই গতি পাব। কাৰোবাক হিংসা কৰিবা, পাপ হ'ব। পাপ আয় পৰপীড়নম। আপুনি কাৰোবাক হিংসা কৰিব পৰা শক্তি আছে, সামৰ্থ্য আছে, কিন্তু আপুনি হিংসা কৰাৰ লগে লগে আপোনাৰ কি হ'ব? পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আনক দুখ দিবলৈ বিচৰা মানুহ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়, মনত ৰাখিব দেই। ভাগৱতে সেই নিয়ম কথা কৈ আছে আমাৰ। বাক্যৰ সদাচাৰ, কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, দয়া প্ৰেম থাকিব লাগিব ইজনৰ প্ৰতি সিজনৰ। মনত ৰাখিব, আমাৰ ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহে আমাক কি কৰিব? একতাৰ দোলেৰে বান্ধ খাব আৰু ভগৱন্তক পাবলৈ আমি সক্ষম হওঁ। এইটোৱেই ধৰ্ম বুলি কৈছে। আজি এনেকৈ কৃষ্ণ কথা শুনাটোৱেই ধৰ্ম বুলি কৈছে। ধৰ্মই কি কৰিব? আমাক ইজনকে সিজনক ভাল পাবলৈ শিকাব। এইটোৱেই ধৰ্ম। সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আজিৰ দৰে আপোনালোকে যদি বছৰি শুনি থাকে, সঘনে শুনি থাকে, আপোনালোকৰ ইজনৰ প্ৰতি সিজনৰ মৰমটো বাঢ়ি যাব। আৰু ইজনৰ প্ৰতি সিজনৰ মৰম বাঢ়ি গ'লেহে ভগৱানক ভাল পাব পাৰিব। ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটো ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই। মনত ৰাখিব কথাটো। ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোক পাইলে সিটো পাপি কৰিবে কি। গতিকে আমি ভকতক ভাল পাবলৈ শিকিব লাগে, ইজনে সিজনক ভাল পাবলৈ শিকিব লাগিব। সেইটোৱেই ধৰ্ম, আৰু সেইটোৱে আপোনাক ঈশ্বৰ প্ৰাপ্তিত সহায় কৰিব। আৰু ধৰ্মই কি কৰে? সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে। সৰ্বপল্লী ৰাধাকৃষ্ণৰ ধৰ্মৰ অন্যটো সংজ্ঞা কি বুলি কৈছে? ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্ম এটা সেইটোৱেই বস্তু যিটোৱে সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে, পৰিয়ালক একতাৰ দোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকে দেখিছে যে লখিমী পুখুৰী জয়খামদাং গাঁৱত এঘৰ মানুহ বাহিৰৰ পৰা ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈ আছে। ভিতৰত গৈ সোমাই দেখিলে শাহুৱেকৰে বোৱাৰীয়েকৰ মাতবোল নাই, স্বামী স্ত্ৰীৰ মনোমালিন্য, ককাই ভাই দেউৰকৰে ন বৈকৰ মাতবোল নাই, ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই। তে সেইখন ঘৰ অধৰ্মী পৰিয়াল দেই। আপোনালোকৰ গাঁৱত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী আছে, বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, সেইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও থকাৰ যোগ্যতা নাই। কিন্তু তাকো আমি আমূল পৰিৱৰ্তন কৰিব পাৰিম। ভাগৱতৰ এই নদীখন বোৱাব লাগিব। ভাগৱতত কৈছে, অ কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। যে ব্ৰহ্মাৰ ভুৱন স্বৰূপ হ'লেও সেই জেগা বসবাসৰ যোগ্যতা নাই। গতিকে আমাৰ আজিৰ দৰে পৰিৱেশলৈ আনিবলৈ হ'লে ভাগৱতৰ কথাবিলাক আমি শিকিব লাগিব, ল'ৰা ছোৱালীক শিকাব লাগিব। তাৰপিছত কৈছে গমন সদাচাৰ। এয়া কোনো জাতি জনগোষ্ঠী সমাজক উদ্দেশ্যি কোৱা নাই, মই আকৌ কৈ আছোঁ। ভাগৱতে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহ কেনেকৈ যাব লাগে ভাগৱতত নিয়ম বান্ধি থৈছে। গমন সদাচাৰ। ভৰিকেইটা আমাক কিহৰ কাৰণে দিছে? ভগৱন্তই যাবৰ কাৰণে দিছে।
যাবৰ কাৰণে দিলে বুলিয়ে যদি অগম্যা গমন কৰে তেতিয়াহ'লে আপোনাৰ পাপ হ'ব। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কলৈ যাব লাগিব কলৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। প্ৰথম কলি থকা ঠাইলৈ যাব নালাগিব। অলপ আগতে আমি আলোচনা কৰি গৈছোঁ। কলি প্ৰধানকৈ 4টা ঠাইত থাকে: মদ ভাং খোৱা, জুৱা পাখা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্মী। এইবিলাক ঠাইলৈ যাতে আমাৰ পৰিয়ালৰ কোনো ল'ৰা ছোৱালী যাব লগা নহয়, নিজেও যাতে যাব লগা নহয়, তাৰ প্ৰতি আমি সাৱধান হ'ব লাগিব। 2 নম্বৰ, 4 বেৰ মাৰি দিছে। অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ। গিহু নপখিবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। ভক্তি হৈব বেভিচাৰ। এইটো কোনো জাতি জনগোষ্ঠী সমাজক লৈ কোৱা নাই, কিন্তু মনত ৰাখিব ভাগৱতে গোটেই জীৱশ্ৰেষ্ঠ মানুহক জীৱটোক কেনেকুৱাকৈ ৰাখিব লাগে, সংৰক্ষণ কৰি ৰাখিব লাগে তাক কৈ আছে। আৰু বাস্তৱত আপোনালোকে বাৰীত যদি চাৰিওফালে বেৰা দি শস্য কৰে, কোনো জীৱ জন্তুৱে সোমাই তাত অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভঙা থাকে সেইফালেদি সোমাই অনিষ্ট কৰিব। ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোক যদি 4 বেৰৰ মাজত ৰাখোঁ কোনো অমংগল হ'ব নোৱাৰে। জীয়াই থাকোঁতে শান্তি, মৰিলে সদগতি পাব। যদি বেৰ ভাঙি যায় ভক্তি বেভিচাৰ হ'ব। সেইটো নিজৰ ওপৰত কথা দেই। গমন সদাচাৰ, শৌচ সদাচাৰ, গা পা ধুই মাটি পানী লৈ গা পা ধুই পৰিষ্কাৰ হ'ব লাগিব। স্নান সদাচাৰ, এতিয়া গৰম দিন, গৰম উঠিলে বুলি ঢলঢলকৈ পানী ঢালি গা ধুলেই নহ'ব। আমি কেনেকৈ গা ধুব লাগে গুৰুজনে ভাগৱতৰ মাজেদি দেখুৱাইছে যে আপুনি পানীও ঢালি থাকিব, ভগৱানৰ নামো লৈ থাকিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰো, যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ, জৈচন সুৰপুৰ কাষ, সকলো সভা সদ ৰঞ্জন, যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেৱ বন্দনা, বৰগীত, লোকজ্ঞান মানে হেৰি আপোনাৰ ঘোষা কীৰ্তন যি আছে গাই থাকক। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। মনত ৰাখিব কথাটো। আৰু কি কৈছে মনুসংগীতাত কৈছে, সৰ্বেশাম এব শৌচা নাম, অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আজি আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ, বহুত জনা বুজা মানুহ অৰ্থৰ অসুচত পৰি যায়। অনুষ্ঠান পাতিবৰ কাৰণে সমাজে সভাপতি সম্পাদক পাতি পেলাই দায়িত্ব দিয়ে, ধন টকা পইচা বৰঙণিও দিয়ে, অনুষ্ঠানটো সুন্দৰকৈ পাতে, কিন্তু ৰাহি পইচাৰ হিচাপকেইটা সমাজত নিদিয়ে বহুত সভাপতি সম্পাদকে। মনত ৰাখিব, যি সভাপতি সম্পাদকে ৰাহি পইচাৰ হিচাপটো সমাজত নিদিয়ে তেওঁলোকে আৰু ভৱিষ্যত অনুষ্ঠান পাতিব নোৱাৰে, তেওঁলোকৰ ওপৰত আস্থা নাথাকে। আৰু গতিকে সামান্য লগত নিব নোৱাৰা ধনৰ মোহে যাতে আপোনাক সমাজৰ পৰা যাতে আঁতৰাই দিব লগা নহয়, তাৰ কাৰণে আপোনালোক সদায় পবিত্ৰ হ'ব লাগিব। ধনৰ পবিত্ৰতাটো থাকিব লাগিব। এনেকুৱাকৈ যাব লাগিব যে মোক ৰাইজে যিটো দায়িত্ব দিয়ে, মই এই অনুষ্ঠানটো শুদ্ধ আৰু সততাৰে আগুৱাই নি শতবাৰ্ষিক পাতি পেলাই মই জীৱন্ত মানে সদায় চিৰসজীৱ হৈ থাকিম। এই আদৰ্শৰে কাম কৰিব লাগে। অৰ্থৰ মোহে যাতে আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে। গতিকে এইটো হৈছে স্নান সদাচাৰ। শয়ন সদাচাৰ ও অন্ন সদাচাৰ। এতিয়া অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ ভূমিকা সৰ্বশ্ৰেষ্ঠ। আপোনালোকে বিবাহ দিনাখনেই যি প্ৰকাৰে বিবাহ নহওক আমাৰ সপ্তপদী গমন কৰিব লাগে, 7টা প্ৰতিজ্ঞা কৰিব লাগে। তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাই? অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কয়, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি সোঁ ভৰিখন উত্তৰ দিশলৈ এটা খোজ আগবঢ়াব লাগে। আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত প্ৰাধান্য কিয় দিয়া আছে? যে স্বাভাৱিকতে বিবাহিত কন্যাগৰাকীয়ে আমাৰ পৰিয়াল, স্বামী, শহুৰ শাহুৰকে প্ৰমুখ্য কৰি আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি খাদ্যবস্তু প্ৰস্তুত কৰি খুৱায়। আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ শৰীৰত 7 ধাতুৰ সৃষ্টি হয়। অন্ন খালে প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। তে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব।
এতিয়া আমাৰ আইসকলে যি জাতি জনগোষ্ঠীতে নাথাকক, যি সমাজতে নাথাকক, আইসকলে অন্নৰ পবিত্ৰতা ৰাখিবই লাগিব। অন্ন কেনেকৈ ৰান্ধিলে শুদ্ধ হ'ব? আমাৰ গীতা ভাগৱতত কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰয়। আমি ৰান্ধিবলৈ নিয়া চাউল মুঠি ঈশ্বৰত অৰ্পণ কৰি নোলোৱাকৈ ৰান্ধিলে তাৰ পৰা কোনো ফল নাপায়। সেইকাৰণে আইসকলে ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ এটা পাত্ৰত গুৰু দেও নাম ভকতত লাগিব অৰ্থে বা ভগৱন্তত লাগিব অৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এইবুলি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি ভক্তিভাৱে ধুই পখালি ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। কৃষ্ণ খাওক বুলি ক'ব লাগিব। গতিকে ঈশ্বৰত অৰ্পণ কৰি ৰন্ধাৰ লগে কৃষ্ণ শব্দটো কোৱাৰ লগে লগে হৰিনাম হুতাসন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আমাৰ গৃহস্থী ধৰ্মত 5টা পাপ অবাঞ্ছিতে হৈ থাকে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি যিবোৰ কৰ্ম কৰি আছোঁ তাৰ মাজত 5টা অবাঞ্ছিত পাপ হয়। কি কি হয়? বেদত কৈছে কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী। এয়া ভাগৱত আৰু গীতাৰ মত, ভগৱানৰ বাক্য। মনত ৰাখিব, সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই এই 5টা পাপ হবই। 5টা পাপ অবাঞ্ছিতে হয়। এয়া বেদৰ মত। কন্দনি মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। কন্দনি। পেশনি পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছা, নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো এটা পাপ লাগে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি জুহালত বা গেছত বা ৰন্ধনশালত অন্ন প্ৰস্তুত কৰিলে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী ঠাইঘৰ সাৰোতে মচোতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, মচি আনোতে হাতৰ মানে হেৰিয়াত চকুৰে মনিব নোৱাৰা জীৱাণু মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। সেই 5টা পাপৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকো যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰন্ধন আৰু খাবলৈ দিব পাৰে, এই 5টা পাপে স্পৰ্শ কৰিব নোৱাৰে। গতিকে ৰান্ধিবলৈ যাওঁতেও এমুঠি কৃষ্ণৰ নামত থ'ব লাগে আৰু খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগে। আপুনি যিমান সুন্দৰকৈ বনাই নিদিয়ক কিংবা প্ৰদূষণযুক্ত হৈ থাকে, 5 প্ৰকাৰৰ পাপ লাগি থাকে। গতিকে কৃষ্ণ খাওক বুলি কোৱাৰ লগে লগে পঞ্চশুনা পাপবিলাক নাইকিয়া হৈ যায়। গতিকে আমাৰ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ অকল খাওক বুলি যদি দি থৈ আহে, সেই দ্ৰব্যটো যিমান ভালকৈ নবনাওক সি প্ৰদূষণযুক্ত হৈ থাকে। আমাৰ পদ্মপুৰাণ পাতাল খণ্ডত কৈছে, কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্ঠা। মনত ৰাখিব আইসকলে, আপোনালোকে যিকোনো বস্তু ল'ৰা ছোৱালী হওক, স্বামী হওক, শহুৰ শাহুৰ হওক, আলহী অতিথিক হওক, খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি নোকোৱাকৈ নিদিব। কৃষ্ণ খাওক বুলি নোকোৱাকৈ দিয়া দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে আৰু সেই দ্ৰব্যটো কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি কৈছে। শাস্ত্ৰই কৈছে দেই, কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিছে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু মানে কুকুৰৰ বিষ্ঠা একোৱেই নাখায়। সেইকাৰণে কৃষ্ণ মন্ত্ৰ নোকোৱাকৈ দিয়া দ্ৰব্যটো কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি কৈছে। এই ক্ষেত্ৰত আমাৰ আইসকল সজাগ হ'ব লাগিব। আইসকলে যাতে পৰিয়ালক, আলহী অতিথিক যিকোনো বস্তু খাবলৈ দিওঁতে কৃষ্ণ খাওক বুলি যাতে কয়, তেতিয়াহ'লে সেইকেইটা পাপে আমাক চুব নোৱাৰে। গতিকে এতিয়া এইটো ক'লে কি হ'ল, আপোনাৰ মানে অন্নৰ পৰা এই 7 ধাতুৰ সৃষ্টি হয়। গতিকে আমি 5টা পাপৰ পৰা আমি গৃহস্থী ধৰ্মখন
আইসকলৰ দ্বাৰা উদ্ধাৰ কৰিব লাগিব। গতিকে আইসকলৰ ওপৰতেই ঘৰখনৰ পৰিয়াল উন্নতি অৱনতি সুখ দুখটো নিৰ্ভৰ কৰিছে। সেইকাৰণে আমাৰ এই অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ ভূমিকা অপৰিসীম। 8 নম্বৰ সদাচাৰটো হৈছে শয়ন সদাচাৰ। আমাৰ সমাজত এতিয়া বহুত মানুহ শুবও নাজানে উঠিবও নাজানে। এতিয়া গৰম দিন, ফেন চলি আছে, পেট ভৰাই খাইছে, প্ৰটিনযুক্ত আহাৰ, কোমল বিচনা পাই পৰি দিছেগৈ। আপুনি খাই বৈ বিচনাত পৰি দিয়া স্বভাৱটো আছে যদি এৰিব। আমি কেনেকৈ শুব লাগে মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে। দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায়ে কৰিও কীৰ্তন। যে আমি শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱে 1000 এফাকি ঘোষা জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে লিখি থৈ গৈছে। কোনো জাতি জনগোষ্ঠী সমাজৰ নহয়, জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে, যাক হাজাৰী ঘোষা বুলি কোৱা হয়। যিখন শাস্ত্ৰক পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মশাস্ত্ৰ বুলি কোৱা হয়। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। গতিকে 1000 এফাকি ঘোষাৰ পৰা এটা ঘোষা যদি গাই শুব পাৰে, তেতিয়াহ'লে আপোনাৰ কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াবা আমাৰ এনেকুৱা হয় যে পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাৱে আমাৰ মনত এনেকুৱাকৈ প্ৰভাৱ পেলায় যে বিচনাত শুই থকাৰ পিছত বহুত সময়লৈকে আমাৰ টোপনি নাহে, ছাতি পুতি লাগি থাকে। তেনেকুৱা দিনটোক দুৰ্দিন বুলি কোৱা হৈছে। তেনেকুৱা যদি দুৰ্দিন কাৰোবাৰ জীৱনলৈ নামি আহে, আমি কি কৰিব লাগিব? যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, এফালৰ পৰা গাই যাওক। অতি কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আহিব। মনত ৰাখিব কথাটো। আমাৰ বহুত মানুহ উঠিবও নাজানে। সাৰ পোৱাৰ লগে লগে কামৰ ধান্দাত চকু মোহাৰি ঘপককৈ নামি আহে। তেনেকুৱা স্বভাৱ আছে যদি আজিৰ পৰা এৰিব। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতত নিয়ম বান্ধি দিছে যে পৰম ভগৱন্ত আমাৰ দেহ জগতত 3টা গুণত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব। একৰেখে 3 নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ দেহ জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে কি কৰিছে? আমাক চৈতন্য জীয়া মানুহ কৰি ৰাখিছে। আপুনি পুৰা টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা দুৰ্ঘুল টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তথাপিতো আপোনাক জীয়াই ৰাখে কোনে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিয়ে যায়। অৰ্থাৎ ইন্দ্ৰিয়বিলাক সচেতন হৈ যায়। কোনে কৰিছে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে আমাৰ হৃদয়তে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফলকদাসন। হে অৰ্জুন, তোমাক কামৰ অধিকাৰ দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে, তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? নাই। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া? বোলে নোখোজাকে দিম। প্ৰমাণ? যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই এগৰাকী মাতৃয়ে পুত্ৰ স্নেহক আপ্লুত হৈ যেনেকৈ ল'ৰা ছোৱালীক স্তনদান দিয়ে, ময়ো তেনেকৈ যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বোলে বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকৰ গাঁওবাসীয়ে এইটো বেদবিহিত কৰ্ম কৰিলে। 5 দিন ভাগৱত পাতি
বিভিন্ন আত্মাক মাতি আনি কৃষ্ণ কথা শুনিবলৈ দি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ সুবিধা কৰি দিলে। আমাৰ এই 5 দিনত অংশগ্ৰহণ কৰা সকলোৰে অক্ষয় পুণ্য জমা হৈ যাব। এতিয়া আমাক উপকাৰ কৰাৰ কাৰণে এই কৰ্মত আগবাঢ়ি যোৱা সকলৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। মনত ৰাখিব কথাটো, পুণ্য হৈ যাব। এইটো বেদবিহিত কৰ্ম। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে কি নিষেধ দিছে? যে মই সকলোতে আছোঁ দেই, কাকো হিংসা নকৰিবা। বিহিত নাচৰিলে মিলে বিকৰ্ম পাতেক। যদি আমি বেদে কোৱা কথাটো নামানো আমাৰ পাপ হৈ যাব। এয়া হৈছে আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে দেই। ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। গতিকে প্ৰতিটো যুগতে জন্মগ্ৰহণ কৰি তেওঁ সেইখিনি কথা জগতবাসীক দি থৈ গৈছে। আপোনাৰ সত্য যুগত হৰি অৱতাৰ হৈ জগতবাসীক ক'লে, তোমালোক সকলোৱে ভগৱানক ধ্যান কৰিবা দেই। আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যানটো পূৰ্ণ কৰি মুক্তি পাবা। সেইকাৰণে সত্য যুগৰ মানুহে সবেই ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম লৈ পেলাই মুক্তি পাইছিল। মাধৱদেৱে নাম মালিকাক কৈছে, সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। গতিকে সত্য যুগৰ মানুহে ধ্যান কৰিছিল আৰু 10টা নাম লৈ মুক্তি পাইছিল। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ কৈছিল, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোক সকলোৱে নিয়ম নীতি মানি যজ্ঞ কৰিবা দেই। যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণ কৰি মুক্তি হ'ব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰি 8টা নাম লৈ মুক্তি পাইছিল। আৰু মাধৱদেৱে নাম মালিকাত লিখিছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি, মাধৱৰ অষ্টগোটা নামক ওচৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা তাৰ। গতিকে যজ্ঞ কৰি মুক্তি পাইছিল। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সকলো মানুহ কৈছিল, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোক সকলোৱে ঈশ্বৰৰ নাম ল'বা, নানান তন্ত্ৰ মন্ত্ৰ ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত 12টা নাম ল'লে মুক্তি পাবা। গতিকে দ্বাপৰ যুগৰ সব মানুহে পূজা কৰিছিল। আৰু মাধৱদেৱে নাম মালিকাত লিখিছে, নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন এষে সাংগ কৰে পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দ্বাপৰ যুগত সব মানুহে পূজা কৰিছিল। কলিৰ কাৰণে কি থৈ গ'ল? কেৱল নাম থৈ গ'ল। ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। গতিকে কলি যুগৰ মানুহৰ কাৰণে সহজ উপায় দি থৈ গৈছে। আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পায়, কলি যুগৰ মানুহে নাম ল'লেই সকলো পায়। গতিকে আন ধৰ্মবিলাক ঈশ্বৰৰ লগত গুচি গ'ল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলি যুগৰ মানুহৰ কাৰণে নামহে থৈ গৈছে। এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়, নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জনবন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। কলি যুগৰ মানুহে নাম নল'লে আৰু গতি নাই, একমাত্ৰ নামেহে আমাক থৈ গৈছে। আৰু যেতিয়া যাবৰ সময় হ'ল, ভগৱান কিয় অৱতাৰ হয়? গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম, পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। মই যুগে যুগে অৱতাৰ হৈ আছোঁ, হৈ থাকিম। গতিকে দেৱকাৰ্য সাধন কৰি যেতিয়া নিজ ধামলৈ যাব ওলালে, তেতিয়া তেওঁ পৰম ভক্ত উদ্ধৱে গম পালে। উদ্ধৱে দাবী কৰিছে, প্ৰভু তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুত্ৰ, মই তোমাৰ খুৰাৰ পুত্ৰ দেৱভাগৰ পুত্ৰ, মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মই ককাই ভাই, ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। গতিকে তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰা নিবিড় সম্পৰ্ক। এতিয়া অকলে গুচি গ'লে নহ'ব, মোকো লগত লৈ যাব লাগিব। নাই এই বুলি ভাবি, তোমাৰ অবিহনে মোৰ জগত অন্ধকাৰ। কৃষ্ণই হাঁহি পেলাই কৈছে, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ, তেতিয়া মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ চব ভ্ৰষ্ট হৈ যাব।
তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি এতিয়া ভক্তি পথটো প্ৰৱৰ্তন কৰি থাকা মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি আজি উদ্যোক্তাসকলে এয়া উদ্ধৱৰ কাম কৰিছে দেই মানে শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰচাৰ কৰিছে 5 দিনীয়া কাৰ্যসূচীৰে আৰু কৈছে যে মই তোমাৰ কাৰণে সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু মই প্ৰাণৰ পিছত তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি ক'ত আছোঁ পুণ্যভূমি শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ এয়া আজি আমি যদিও আমি লখিমী পুখুৰী জয়খাম দাং নামঘৰত আছোঁ আমি আচলতে পুণ্যভূমিত আছোঁ আমি এয়া ক'ত আছোঁ বৈকুণ্ঠত আছোঁ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ এয়াই বৈকুণ্ঠ এয়াই সত্ৰ আৰু নাৰদ কৈছে ন হং কৃষ্ণামি বৈকুণ্ঠে যোগী নাং হৃদয়ে ন চ মদ ভক্ত যত্ৰ গায়ন্তী তত্ৰ কৃষ্ণামি নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ আৰু বাইবেলতো ভগৱানে কি বুলি কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে দেই আৰু উদ্ধৱক শেষত কৈ থৈ গ'ল যে উদ্ধৱ মই প্ৰাণৰ পিছতো তোমাৰ মাজতে থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষৱৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশী মই প্ৰাণৰ পিছত ভাগৱতত থাকিম কেনেকৈ থাকিম শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শুনিব পাৰা সেই ভাগৱত যদি পঢ়িব পাৰা তোমাৰ সব পাপ নামি নাইকিয়া এতিয়া পাপ কি বস্তু পাপ আমি দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি আমাৰ দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা আজি আমাৰ বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে পৰম্পৰা ধৰ্ম নহয় দেই শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল আৰু বুৰঞ্জীয়ে আমাক তাকেই দেখুৱাইছে যে আমাৰ যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকল ক'ত আছিল পৰ্বতৰ গুহাত যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল পুখুৰী নদীৰ পানী খাইছিল এতিয়া খাব নেকি বাৰু নাখায় কাৰণ সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল পৰম্পৰা সদায় একেদৰে নাথাকে শংকৰদেৱে কৈছে সব পৰম্পৰা মানিবও নালাগে সব পৰম্পৰা এৰিবও নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে বিজ্ঞান আছে আৰু দৰ্শন আছে শাশ্বত পৰম্পৰা মানুহ জাতি থকালৈকে পৃথিৱী থকালৈকে সেইটো মানি চলিব লাগিব আৰু যি য'ত এইবিলাক নাই সেইবোৰ এৰিব লাগিব আজি এই দৰ্শন কথা নাজানি আপোনালোকৰ ইয়াত কেনেকুৱা মই নাজানো মই বিভিন্ন ঠাইত তেনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছোঁ বহুতে কয় আমাৰ সমাজত কোনো বংশৰ মানুহ মৰিলে এবছৰলৈকে আমাক নামঘৰত সোমাবলৈ নিদিয়ে গুৰুগৃহত সোমাবলৈ নিদিয়ে সমাজলৈ যাব নিদিয়ে এই নিয়মটো আছে মই কৈছোঁ সেইটো আচলতে সেইটো আমাৰ মানিবলগীয়া পৰম্পৰা নহয় কিয়নো পৰম্পৰা আমি মানিব লাগিব যিবিলাক পৰম্পৰাত বাস্তৱতা আছে শাস্ত্ৰসন্মত দিশ আছে গতিকে আমাৰ বেদে কৈছে আমাৰ জীৱৰ মৃত্যু নাই দেহৰহে মৃত্যু আছে গতিকে যেন সামৰাজে হয় হস্তি অৰ্থে ফুৰয় ৰাজা বোলাই কালে প্ৰাণ গৈলে সেইহিটো সৰি হুৱে বুষ্টা পলু চাই মহা ৰজাবিলাকো ৰজা হৈ পেলাই একেবাৰে ঘূৰি ফুৰিছিল কিন্তু যিদিনাখন প্ৰাণ গৈছিল পুৰি পেলালে ছাই হয়
পেলাই দিলে 20টা পলু হয়, 20টা হয়, আৰু পুতি থ'লে পলু হয়। 3টা ঠাইলৈ গুচি যায়। জীৱ গতি হয়, হয় ঊৰ্ধ্বগতি, নহয় অধোগতি। জীৱৰ মৃত্যু নাই, দেহটোৰহে মৃত্যু আছে। দেহৰ সংস্কাৰ আছে। 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈল স্পৰ্শ কৰিলে শেষ। আৰু সেই চোৱাটো আমাৰ থাকিব নোৱাৰে। এইটো বেদৰ মত। কিন্তু আমি পৰম্পৰাক দোহাই দি আজি বহুত সমাজত তেনেকুৱা পৰম্পৰাকো ধৰ্ম বুলি মানি আছে। তে সেইবোৰ আমি এৰিব লাগিব। কিয়? আমাৰ যদি এটা পৰিয়ালত যদি এটা মানুহ মৰাৰ কাৰণে এবছৰলৈ সোমাবলৈ নিদিয়ে, আকৌ যদি এবছৰ হোৱাৰ পিছত যদি আকৌ এটা মৰি যায়, আকৌ এবছৰলৈ নহ'ব। এনেকৈ যদি তেওঁ গোটেই বছৰ পিছত বছৰ যদি নামঘৰত সোমাবলৈ নিদিয়ে, ঈশ্বৰৰ কথা চিন্তা কৰিবলৈ নিদিয়ে, সেইজন কি হ'ব? সেইজনটো অসুৰ হৈ যাব। তাৰ পৰা আমাৰ সমস্ত অনিষ্ট হৈ যাব। গতিকে সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব। গতিকে আমাৰ আপোনালোকে এই 5দিনীয়া কাৰ্যসূচীৰ আজি 4ৰ্থ দিনলৈকে আমাক উদ্যোক্তা প্ৰমুখ্যে ৰাইজে আমন্ত্ৰণ কৰি আনি এই দুআষাৰ কথা ক'বৰ কাৰণে যি সুযোগ দিলে, তাৰ বাবে মই সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। অনাগত দিনতো আপোনালোকে এনেধৰণে ব্যাখ্যামূলকভাৱে যদি ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনা আৰু পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰে, আমাৰ সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাব। গতিকে আমি মাত্ৰ পৰিৱেশ দিব লাগিব দেই। গতিকে আমি পৰিৱেশ দিব লাগিব। আজি 5 দিন যথেষ্ট ব্যয়বহুল, কষ্টকৰ। লাগিলে আপোনালোকে 2 দিন বা 3 দিন কমাওক, 2 দিনেই কৰক, কিন্তু ব্যাখ্যামূলক কৰিব যে ভাগৱতৰ প্ৰতিটো অধ্যায়ে কি কৈ গৈছে। আজি আপোনালোকে মোক সামগ্ৰিকভাৱে ক'ব ক'লে, গতিকে মই সকলো বস্তু মিলাই কথাখিনি ক'লোঁ। কিন্তু যদি আমি অধ্যায় মতে যদি কোৱা হ'লে আৰু বেছি উপকৃত হ'লহেঁতেন। কাৰণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ কেৱল নিয়ম আৰু সদাচাৰৰ কথা কৈ আছে। কওঁতে পদ্ধতিবিলাক কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে। তাৰ মাজত আমাৰ নীতি সদাচাৰবিলাক সোমাই আছে। গতিকে অনাগত দিনত আপোনালোকে এনেকৈ সামগ্ৰিক ব্যাখ্যা কৰা নকৰি পাঠৰ আধাৰত যদি ব্যাখ্যা কৰাৰ সুবিধা দিয়ে, আপোনালোক বেছি উপকৃত হ'ব, বেছি কথা জানিব পাৰিব। কাৰণ আমাৰ প্ৰতিটো অধ্যায়ৰ লগত নীতি সদাচাৰ জড়িত হৈ আছে। কিন্তু কওঁতে আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে, কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে, কিন্তু নীতি সদাচাৰৰ কথা কৈছে। গতিকে আপোনালোকক মই আহ্বান জনাম যে নিজাববীয়াকৈ আপোনালোকে পঢ়িবলৈ যত্ন কৰক। পঢ়াৰ ক্ষেত্ৰত মতা মানুহ, মাইকী মানুহ, ডেকা ল'ৰা, গাভৰু ছোৱালী, দাড়ি থকা দাড়ি নথকা, মানে শৰণীয়া অশৰণীয়া বুলি কথা নাই, চবেই পঢ়িব পাৰে। কাৰণ এতিয়া বাস্তৱতে আমাৰ MA মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰত দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাত আহিব। গতিকে এই আদৰ্শৰে যাতে আপোনালোকে আগুৱাই যায়, তাৰ কাৰণে সকলোলৈকে আহ্বান জনাই এই দুআষাৰ কথাৰেই আজি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ।